মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। বহুতো ছাত্ৰ ছাত্ৰীৰ লগতে বহুতো পেৰেণ্টছে আমাক এটা কুৱেশ্যন সুধি থাকে যে স্যাৰ আমাৰ ল'ৰা বা ছোৱালীজনীয়ে পঢ়িবৰ সময়ত কি কৰে অতি সোনকালে সেই ল'ৰা বা ছোৱালীজনীৰ টোপনি লাগে। তো টোপনি নালাগিবৰ কাৰণে আমি কি কি কৰিব লাগিব এনেকুৱা ধৰণৰ কুৱেশ্যন অনলাইনত ক্লাছ কৰি থকা ছাত্ৰ ছাত্ৰীসকলেও প্ৰায়ে সোধে। যে কি কি কৰিব লাগিব বা টোপনি নাহিবৰ কাৰণে কেনেকুৱা ধৰণৰ টিপস সমূহ আমি ফলো কৰিব লাগে এই ভিডিওটো অলপমান চেষ্টা কৰিম বুজাই দিবলৈ। ঠিক আছে, গতিকে ভিডিওটো মনোযোগেৰে শেষলৈকে চাই থাকিবা। চোৱা, 1 নম্বৰ পইণ্টটো হৈছে পঢ়াৰ ঠাইখন কি কৰিব লাগিব সলনি কৰিব লাগিব। বিশেষকৈ যিসকল সৰু সৰু ল'ৰা ছোৱালী আছে যেনে ক্লাছ 3 4 5 6 হয়নে, সেই ল'ৰা ছোৱালীসকলে বেছিভাগে এতিয়াও ইহঁত বহে বিছনাত বহে বা বিছনাত শুই শুই পঢ়ে। এইটো আমি কেতিয়াও কৰিব নালাগে। ঠিক আছে, বিছনাত বহিলেই আমাৰ কি হয় আমাৰ মগজুতে ভাবে যে এতিয়া শুবৰ হ'ল, অৰ্থাৎ কি হয় অতি সোনকালে আমাৰ টোপনি লাগে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে বিছনাত বহি বা শুই শুই পঢ়া তোমালোকে এতিয়াৰে পৰা এইটো অভ্যাস ত্যাগ কৰিব লাগিব। তোমালোকে কেনেকৈ কৰিব লাগিব তোমালোকে মনত ৰাখিবা যে সদায় এখন মেজ অৰ্থাৎ টেবুল ব্যৱহাৰ কৰি আৰু চকীত বহি ঠিক আছে তোমালোকে ভালদৰে মনোযোগেৰে পঢ়িব লাগিব। তেতিয়া তোমালোকৰ অতি সোনকালে টোপনিও নালাগে, লগতে যিখিনি পঢ়া সেইখিনি তোমালোকৰ ধুনীয়াকে মনতো ৰব। ঠিক আছে, নেক্সট 2 নম্বৰ পইণ্টটো হৈছে পোহৰৰ ব্যৱস্থা। ঠিক আছে, পোহৰৰ ব্যৱস্থা বুলি কিহৰ কথা কৈছে চোৱা, যে যিটো কথাত পঢ়া তাত যাতে ভালদৰে পোহৰ থাকে সেইটো চাবা। আন্ধাৰ আন্ধাৰ ভাব থাকিলে সোনকালে টোপনি আহে। অৰ্থাৎ যিটো কোঠাত বা যিটো ৰুমত তোমালোকে পঢ়া তাত লাইটৰ ব্যৱস্থাটো ভাল হয় নে নহয় তোমালোকে ধুনীয়াকে চাই ল'বা। অৰ্থাৎ যিখিনি পৰ্যাপ্ত পোহৰ লাগে পঢ়িবৰ কাৰণে সেইখিনি আছে নে নাই তোমালোকে চাবা, কাৰণ কম যদি পোহৰ থাকে কি হয় অতি সোনকালে আমাৰ টোপনি লাগে। ঠিক আছে, নেক্সট চাবা 3 নম্বৰ, মাজে মাজে কি ল'ব লাগিব বিৰতি লোৱা। ঠিক আছে, 3 নম্বৰ পইণ্টটো কি হয় মাজে মাজে বিৰতি লোৱা। অৰ্থাৎ চোৱা বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে পঢ়িয়ে থাকে, অৰ্থাৎ গধূলি 6টাৰ পৰা প্ৰায় 10টা মানলৈকে পঢ়িয়ে থাকে হয়নে। গতিকে একেৰাহে যদি বহুত সময় পঢ়ি আমি থাকিব নালাগে। ঠিক আছে, তোমালোকে পঢ়াৰ মাজে মাজে অলপ সময় ৰেষ্ট ল'ব লাগে। চোৱা, প্ৰতি 30 পৰা 40 মিনিট পঢ়াৰ পিছত অৰ্থাৎ 30-40 মিনিট মান পঢ়াৰ পিছত তোমালোকে 5 মিনিটৰ কাৰণে উঠি গৈ অলপমান খোজ কাঢ়িব পৰা বা তোমালোকে অলপমান পানী খাই ল'ব পৰা। ঠিক আছে, ইয়াৰ দ্বাৰা কি হয় ইয়াৰ দ্বাৰা আমাৰ শৰীৰটো সজাগ হৈ থাকে হয়নে। তেতিয়া তোমালোকে কি কৰিবা তোমালোকে 30-40 মিনিট মান যেতিয়া ভালদৰে মনোযোগেৰে পঢ়িবা তাৰপিছত 5 মিনিট মান সময় অলপ সময়ৰ কাৰণে উঠি যাবা। ঠিক আছে, উঠি গৈ তোমালোকে ধৰা অলপ পানীয়ে খালা বা অলপ খোজ কাঢ়িলা বা তোমালোকৰ ঘৰৰ কোনোবা সদস্যৰ লগত অলপমান তোমালোকে কথা পাতিবা। তেতিয়া কি হ'ব তোমালোকৰ টোপনি ভাৱটো নালাগে, লগতে তোমালোকৰ যিটো শৰীৰ থাকে সেই শৰীৰটো কি হ'ব সজাগ হৈ থাকিব। ঠিক আছে, নেক্সট 4 নম্বৰ পইণ্টটো চোৱা, চিঞৰি চিঞৰি পঢ়া। ঠিক আছে, চিঞৰি চিঞৰি পঢ়া। বহুতো পেৰেণ্টছে আমাক কয় যে তেওঁলোকৰ যে ল'ৰা বা ছোৱালী আছে কি কৰে পঢ়া টেবুলত ধুনীয়াকে বহি থাকে। ঠিক আছে, কিন্তু মুখেৰে মাত নোলায়। ঠিক আছে, অৰ্থাৎ মুখেৰে চাউণ্ড নকৰাকৈ কিতাপখন কেৱল চকুৰে কিতাপত থকা শব্দবোৰ ভালদৰে চাই যায়। ঠিক আছে, তেতিয়া আমি কি কৰিব লাগে চিঞৰি চিঞৰি যিখিনি সময় আমি পঢ়ো সেইখিনি চিঞৰি চিঞৰি পঢ়িব লাগে। অৰ্থাৎ চিঞৰি মানে বহুত ডাঙৰকেও নহয়, কিন্তু ওচৰত তোমালোকৰ পৰা ৰুমটোত থকা আন যদি কোনোবা সদস্য থাকে যাতে ধুনীয়াকে শুনা পায় তেনেকে আমি পঢ়িব লাগে। যদি টোপনি ভাব আহে তেন্তে মনে মনে নপঢ়ি অলপ জোৰেৰে বা চিঞৰি পঢ়িবলৈ চেষ্টা কৰিবা। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীৰ পঢ়াৰ সময়ত টোপনি আহে তোমালোকে কি কৰিব লাগিব অলপমান ডাঙৰকে পঢ়িবলৈ চেষ্টা কৰিবা। ডাঙৰকৈ পঢ়িবলৈ চেষ্টা কৰিলে কি হ'ব তোমালোকৰ টোপনি ভাৱটো নাহিব। লগতে হাতত পেঞ্চিল বা কলম এটা লৈ কিতাপৰ লাইনবোৰৰ তলত আস্তানি গলে মনটো পঢ়াত বহি থাকে। কিতাপৰ লাইনবোৰৰ তলত আস্তানি যোৱা মানে কি বুজাইছে যিকেইটা ইম্পৰ্টেণ্ট টপিক, ধৰি লোৱা তোমালোকে চায়েন্সে পঢ়িলা বা ছচিয়েল চায়েন্সে পঢ়িলা হয়নে, ধৰি লোৱা এইখিনি ইম্পৰ্টেণ্ট এই তোমালোকে হাইলাইট কৰি দিলা কলমটোৰে এনেকুৱা ধৰণে বা যিখিনি তোমালোকৰ ধৰা পঢ়ি গৈ আছা যিখিনি ইম্পৰ্টেণ্ট টপিক হয় যিখিনি ইম্পৰ্টেণ্ট অহাৰ চান্স আছে সেইখিনি তোমালোকে ধুনীয়াকে বহীখনত নোট কৰি ল'লা। এনে কৰিলেও কি হয় টোপনি তোমালোকৰ নাহে। ঠিক আছে, নেক্সট চাবা 5 নম্বৰ পইণ্টটো পৰ্যাপ্ত পানী আৰু খাদ্য। ঠিক আছে, পৰ্যাপ্ত পানী আৰু খাদ্য। পঢ়াৰ সময়ত ওচৰত কি ল'ব লাগিব এটা পানীৰ বটল ল'ব লাগিব। ঠিক আছে,
এটা তোমালোকে কি ৰাখিবা পানীৰ বটল ৰাখিবা আৰু মাজে সময়ে যেতিয়া তোমালোকে সেই বটলটোৰ পৰা অলপ অলপ পানী খাই থাকা তেতিয়া কি হ'ব ভাগৰ কমকৈ লাগিব ঠিক আছে আৰু ৰাতি অতিমাত্ৰা তোমালোকে পেট ভৰাই নাখাবা অৰ্থাৎ ৰাতিৰ আহাৰ এনেও তোমালোকে চাবাচোন ৰাতি যিখিনি খাদ্য খোৱা হয় না বহুতে ভাত খোৱা বহুতে ৰুটি খোৱা ৰাতি যিখিনি খোৱা সদায় কমকৈ খাব লাগে কাৰণ ৰাতি খোৱা খাদ্যখিনি অতি সহজতে হজম নহয় ঠিক আছে আৰু বেছিকৈ খাদ্য খালে তোমালোকে চাবাচোন বেছিকৈ খাদ্য খালে কি হয় সোনকালে টোপনিও আহে গতিকে এটা কি কৰিব লাগিব তোমালোকে এটা ধুনীয়াকৈ পানীৰ বটল লগত ৰাখিবা পঢ়াৰ সময়ত ঠিক আছে এই পানীৰ বটলটোৰ পৰা মাজে সময়ে যেনে 20 মিনিটমান পঢ়িলা অলপমান তোমালোকে এক ঢোক পানী খাই দিলা ঠিক আছে বা এক গিলাচ তোমালোকে বা আধা গিলাচ তোমালোকে পানী খাবা তেতিয়া তোমালোকৰ কি হ'ব টোপনিৰ ভাৱটো নাথাকিব ঠিক আছে নেক্সট ওৱান মুখখন ধুইবা অৰ্থাৎ যেতিয়াই বেছি টোপনি লাগিব লগে লগে উঠি গৈ ঠাণ্ডা পানীৰে মুখখন ধুই পেলাবা ইয়াৰ দ্বাৰা চকুৰ পৰা টোপনি নোহোৱা হৈ যায় অৰ্থাৎ ধৰিলা তোমাৰ মনত আহিছে যে মোৰ টোপনি লাগিব ধৰিছে তেতিয়া তোমালোকে কি কৰিব লাগিব যেটো তোমালোকৰ লগত পানীৰ বটল আছে বা তোমালোকে উঠি গৈ কি কৰিব পাৰা ঠাণ্ডা পানী ব্যৱহাৰ কৰি তোমালোকৰ মুখখন ধুনীয়াকৈ ধুই ল'ব পাৰা মুখখন ধোৱাৰ লগে লগে কি হয় তোমালোকৰ চকুৰ পৰা টোপনি নোহোৱা হৈ যায় অৰ্থাৎ টোপনি যিটো ভাৱ হয় এইটো নোহোৱা হৈ যাব ঠিক আছে নেক্সট ওয়ান ডিফিকাল্ট সাবজেক্ট আগতে পঢ়া অৰ্থাৎ এইটো বহুত ইম্পৰ্টেন্ট হয় এইটো তোমালোকে মনোযোগেৰে নিবা ডিফিকাল্ট সাবজেক্ট আগতে পঢ়া হয়নে বহুত ছাত্ৰ ছাত্ৰীয়ে বিশেষকৈ কি জান পায় গণিত ইংৰাজী বেছিকৈ জান পায় হয়নে গতিকে গণিত ইংৰাজী বা বহুত সোশ্যাল সায়েন্সও জান পায় যেটো সাবজেক্ট তোমালোকৰ ডিফিকাল্ট যেন লাগে অৰ্থাৎ কঠিন যেন লাগে যেটো তোমালোকৰ পঢ়িবলৈ ইচ্ছা নাযায় অৰ্থাৎ মন নাযায় পঢ়িবলৈ হয়নে তেনেকুৱা ধৰণৰ সাবজেক্ট কি কৰিব লাগে তোমালোকে মন ফ্ৰেছ থকা সময়ত পঢ়ি শেষ কৰিব লাগে অৰ্থাৎ তোমাৰ মন ফ্ৰেছ মানে কি যেতিয়া তোমাৰ পঢ়া টেবুলত বহিবা গৈ যেনে ধৰা বহুতে কি কৰে ৰাতি ধৰা 6টা মান বজাৰ পৰা 10টা মান বজালৈকে বহুত ছাত্ৰ ছাত্ৰীয়ে পঢ়ে 6টা মান বজাত যেতিয়া তোমালোকে পঢ়া টেবুললৈ যাবা যিটো সাবজেক্ট তোমালোকে টান পোৱা সেই সাবজেক্টটো আৰম্ভণিতে পঢ়িবা ঠিক আছে তেতিয়া তোমালোকৰ এনাৰ্জিটো ধুনীয়াকৈ থাকিব হয়নে এনাৰ্জি থাকে নহয় পঢ়াৰ সময়ত অলপ সময় পিছত কি হয় ভাগৰ লাগে অৰ্থাৎ এনাৰ্জিটো কমি আহে বলে যেটো ডিফিকাল্ট সাবজেক্ট আছে সেইটো আগতে পঢ়ি লবা ঠিক আছে তেতিয়া তোমালোকৰ সেই সাবজেক্টটো পঢ়িও বৰিং নালাগিব আৰু তোমালোকে বুজিও পাবা ঠিক আছে নেক্সট আবা পঢ়াৰ আগতে মোবাইল দূৰত ৰখা মোবাইল থাকিলে কি হয় মনোযোগ ভাঙে আৰু অলপ সময়তে টোপনি লাগে বহুত ছাত্ৰ ছাত্ৰী কি কয় কাষত মোবাইলটো লৈ থৈ দিয়ে হয়নে মোবাইলটো ৰাখি থৈ দিয়ে অনলাইন ক্লাছ কৰা ছাত্ৰ ছাত্ৰীসকলে কথা কোৱা নাই আমাৰ একতো বহুত ছাত্ৰ ছাত্ৰী অনলাইন ক্লাছ কৰি আছে ঠিক আছে গতিকে অনলাইন ক্লাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰো এটা প্ৰবলেম হয় কি প্ৰবলেম যে তেওঁলোকে কি কৰে বৰিং বুলি কয় ৰিলছ চাব ইনষ্টাগ্ৰাম চলাব এনেকুৱা ধৰণৰ বিভিন্ন কামবোৰ কৰে গতিকে যিখিনি সময়ত তোমালোকে নপঢ়া বা কোনো ধৰণৰ পঢ়াৰ ৰিলেটেড ভিডিঅ' তোমালোকে নোচোৱা তেতিয়া মোবাইলটো তোমালোকৰ লগত নাৰাখিবা ঠিক আছে মোবাইলটোৱে কি কৰে মনোযোগ ভাঙে অৰ্থাৎ মোবাইলটো যদি কাষত থাকে পঢ়া টেবুলৰ কাষতে থাকে অনবৰত আমাৰ মোবাইলটোলে মনত পৰি থাকে অৰ্থাৎ মোবাইলটো আমি চাবলৈ বিচাৰো ঠিক আছে গতিকে মোবাইলে তোমালোকে নাৰাখিবা আৰু মোবাইলে কি কৰে টোপনিৰ ভাৱটো অতি সোনকালে লগায় চোৱা নেক্সট মনত ৰাখিবা কি মনত ৰাখিব লাগিব চোৱা ৰাতি সোনকালে শুই ৰাতিপুৱা সোনকালে উঠাৰ অভ্যাস কৰিলে দিনটো সজীৱ লাগে আৰু পঢ়াত মন বহে চোৱা ৰাতি কি কৰিব লাগে বহুত ছাত্ৰ ছাত্ৰী বিশেষকৈ যিবিলাক ছাত্ৰ ছাত্ৰী ধৰা ক্লাছ 9 10 ত পঢ়ে ছাত্ৰ ছাত্ৰীসকলে কয় যে মই 1টা বজালৈকে পঢ়িছিলো 1টা বজালৈকে পঢ়িছো হয়নে এনেকুৱা ধৰণে কয় যে মই 1টা বজালৈকে পঢ়িছো বা মই 12টা বজালৈকে পঢ়িছিলো ঠিক আছে 12টা বজালৈকে পঢ়িছো তে ইমান সময় ইমান ৰাতিলৈকে পঢ়াৰ কোনো প্ৰয়োজন নাই ঠিক আছে ৰাতি কি কৰিব লাগে সোনকালে শুব লাগে শুই ৰাতিপুৱা তোমালোকে সোনকালে উঠিব লাগে যদি তোমালোকে ৰাতি সোনকালে শুই অৰ্থাৎ ধৰা তোমালোকে 10টা লৈকে পঢ়িলা হয়নে 10টা লৈকে পঢ়াৰ পিছত ৰাতিপুৱা যদি তোমালোকে 5টা বজাত উঠা ঠিক আছে উঠাৰ অভ্যাস কৰা তেতিয়াহ'লে দিনটো কি হ'ব সজীৱ লাগিব আৰু পঢ়াটো মন বহে ক্লাছ 9 ত পঢ়া ছাত্ৰ ছাত্ৰীসকলে কি কৰে বেছিভাগে ৰাতিলৈকে পঢ়ি থাকে ফলত ৰাতিপুৱা বেছি দেৰিলৈকে শুই থাকে হয়নে ৰাতিপুৱা বেছি দেৰিলৈকে শুইলে কি হয় গাটো আমাৰ বেয়া লাগি থাকে আৰু যদি টোপনি আমাৰ সঠিক পৰিমাণে নহয় ঠিক আছে আমি মিনিমাম তোমালোক চোৱা যেটো সৰু সৰু ল'ৰা ছোৱালী তোমালোকে মিনিমাম ধৰা 6 পৰা 8 ঘণ্টা সময় তোমালোকে শুব লাগে 6 পৰা 8 ঘণ্টা সময় যদি তোমালোকে টোপনি নোযোৱা তেতিয়া তোমালোকৰ কি হ'ব পঢ়াৰ সময়ত এনেও তোমালোকৰ টোপনি ভাৱটো আহি থাকিব তে পৰ্যাপ্ত পৰিমাণে তোমালোকে শুবই লাগিব শুলেহে আমাৰ মগজুতে সঠিকভাৱে কাম কৰিব আৰু আমি পঢ়াখিনি কি হ'ব মনত ধুনীয়াকৈ ৰ'ব ঠিক আছে এতিয়া চোৱা ক্লাছ 3 to 5 ঠিক আছে ক্লাছ
3 ৰ পৰা 5 ৰ পৰা যিকোনো ছাত্ৰ-ছাত্ৰী আছে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 3 ৰ পৰা 5 ৰ ছাত্ৰ-ছাত্ৰীসকলে ক্লাছ 3 ছাত্ৰ-ছাত্ৰীসকলে 8টা বজালৈকে পঢ়িলে কোনো কথা নাই ঠিক আছে ক্লাছ 4 5 ত পঢ়া ছাত্ৰ-ছাত্ৰীসকলে ৰাতি প্ৰায় 9টা মান বজালৈকে তোমালোকে পঢ়িবা ঠিক আছে আৰু যিসকল ক্লাছ 6 ৰ পৰা 9 লৈকে পঢ়া ছাত্ৰ-ছাত্ৰী আছে তোমালোকে 6টা বজাৰ পৰা ঠিক আছে ইয়াৰ আগত পঢ়িব পাৰিলেতো আৰু ভাল তথাপিও 6টা বজাৰ পৰা 10টা মান বজালৈকে তোমালোকে ৰাতি ধুনীয়াকৈ মনোযোগেৰে পঢ়িবা আৰু এটা বস্তু সদায় মনত ৰাখিবা তুমি যিমানে নপঢ়া কিয় দিনটো যদি কিতাপখনৰ আগত থাকা যদি মনোযোগ নিদিয়া তোমালোকে তাৰ পৰা একো শিকিব নোৱাৰিবা অৰ্থাৎ তোমালোকৰ একো লাভ নহব ঠিক আছে যিখিনি পঢ়া লাগে তোমালোকে কম সময় পঢ়া যিখিনি পঢ়া মনোযোগেৰে তোমালোকে পঢ়িবলৈ লাগিব আৰু ক্লাছ 10 পঢ়া ছাত্ৰ-ছাত্ৰীসকলে তোমালোকে সময়টো বঢ়াই ল'ব পাৰিবা ঠিক আছে কিন্তু তোমালোকে এটা বস্তু মনত ৰাখিবা বিশেষকৈ ক্লাছ 9 10 পঢ়া ছাত্ৰ-ছাত্ৰীসকলে তোমালোকে পৰ্যাপ্ত পৰিমাণে টোপনি গৈছে না সেইটো তোমালোকে লক্ষ্য কৰিবা 6 ৰ পৰা 8 ঘণ্টা সময় তোমালোকে টোপনি যাবাই তেতিয়াহে তোমালোকৰ মগজুতে সঠিকভাৱে কাম কৰিব আৰু পঢ়াবোৰ তোমালোকৰ মনত ৰব ঠিক আছে ৰাতি বহুত দেৰিলৈকে পঢ়া নকৰিবা আৰু বহুতো ছাত্ৰ-ছাত্ৰী সোধে বা পেৰেণ্টছে সোধে যে পঢ়াৰ কাৰণে আটাইতকৈ ভাল সময় কোনখিনি পঢ়াৰ সময় আটাইতকৈ ভাল সময় হৈছে পুৱা 5টাৰ পৰা 8টা বজালৈকে এইখিনি সময় আটাইতকৈ ভাল সময় কিহৰ কাৰণে এইখিনি সময় আটাইতকৈ ভাল কাৰণ ৰাতি যেতিয়া আমি শুলে কি হয় আমাৰ ব্ৰেইনটো একেবাৰে ফ্ৰেছ হৈ থাকে হয়নে আমাৰ দেহটো কি হয় সতেজ হয় খোৱাৰ পিছত ঠিক আছে ৰাতিপুৱা যেতিয়া শুই উঠো তেতিয়া যদি আমি মনোযোগ দি পঢ়ো তেতিয়া যিখিনি পঢ়ো আমাৰ ভালদৰে মনত ৰখাৰ চান্সটো বহুত পৰিমাণে বাঢ়ি যায় আশা কৰিছো তোমালোকে এই ভিডিঅ'ৰ পৰা অলপমান উপকৃত হ'লা যদিহে তোমালোকে অনলাইন ক্লাছ কৰিব বিচৰা আমাৰ এপটোৰ লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পাবা আৰু অধিক জানিবৰ বাবে এই নম্বৰটো তোমালোকে লিখি লোৱা 9954174571 এই নম্বৰটোত তোমালোকে আমাক অনলাইন ক্লাছৰ বিষয়ে মেছেজ কৰি সুধিব পাৰিবা যদি ভিডিঅ'টো চাই ভাল পালা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা লাইক কৰিবা আৰু কোনটো টপিকৰ ওপৰত ভিডিঅ' লাগে জনাবলৈ নাপাহৰিবা